মৰ্নিং গাইজ পম্পিয়াছ ব্লগৰ নৈতে ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু গাইজ মই মানে বাচন উলিয়াই লৈছোঁ। চাওক মানে বাচন ধুব যাব ওলাইছোঁ, কিন্তু এই চোকা ৰ'দ, এই ৰ'দটোৰ কাৰণে মানে চিন্তা লাগিছে যাবৰ কাৰণে। ইপাৰৰ পৰা মই সিপাৰ কেনেকৈ যাওঁ, আধা বাচন থৈ আহিলোঁ ধুবৰ কাৰণে, তো এইখিনি নিওঁ। আৰু গাইজ আমি আজি এজেগালৈ ফুৰিবলৈ যাম। তো যিহেতু উঠাই নাই, মই উঠিলোঁ কাৰণ গাটো ধুই লওঁ, বেছি দেৰি কৰিব নোৱাৰোঁ। ক'ৰবাত যাব ওলাইছোঁ যিথলত হয়নে নহয়, তো সোনকালে উঠিলোঁ আৰু এতিয়া বাচন বৰ্তন ধুই পেলাই গাটো ধুই পেলাই যাবৰ কাৰণে ওলাওঁ। আৰু তাৰপিছত তাইকো জগাই দিম, তাই উঠিব আৰু ওলাব আৰু এনেকৈ গাইজ। তো আগলৈ চাই থাকিব পম্পিয়াছ ব্লগছ। আৰু বাচনি নেমাৰি থৈ দিয়ক দেই। হেল্ল' গাইজ, এয়া ছাতি তাতি লৈ আহিছোঁ পূৰা। ছাতি নল'বনে যিহে ৰ'দ দিছে, তাৰ কাৰণে ছাতিটো লৈ আহিছোঁ। আৰু আমি যাব ওলাইছোঁ আমাৰ লাইটৰ বিভাগত কাম কৰা দাদা এজনৰ ঘৰত। মানে দাদা এজন মানে মোৰ সূৰ্যত থাকোঁতে মই লগ পোৱা, তেওঁলোকৰ ঘৰত মই আগতেও গৈছিলোঁ, কিন্তু যোৱা বছৰ যোৱা হোৱা নাই। তাৰ কাৰণে এইবাৰ আকৌ যাব ওলাইছোঁ, জেউতি আৰু মই। দাদা ৰখি আছে, বহুত সময় ৰখিলে, এয়া গাড়ী লৈ আহিছে। তো গাড়ীখন আহিছে, এতিয়া গাড়ীত উঠো দিয়ক গাইজ। তো আগলৈ চাই থাকিব দেই। আৰু আমাৰ জেউতি লিজা গৈছে পূৰা আগে আগে, মই গৈছোঁ পিছে পিছে। আৰু এইখন গাইজ গাড়ী চাওক, ৰখি আছে গাড়ীখনে। এইটো হ'ল পেণ্ডেল। গাইজ আমি গাড়ীত উঠি লৈছোঁ আৰু এতিয়া গৈ আছোঁ আমাৰ দাদাহঁতৰ ঘৰত। আৰু জেউতি বহিছে এইফালে। আমি আহি পালোঁ আমাৰ দাদাহঁতৰ ঘৰত আহি পালোঁ। আৰু মোৰ এচি গাড়ী উঠি পেলাই কাহ হৈ গৈছে। আৰু আমাৰ বৌ পুৰা শিখৰত তবলা ভৰে। আৰু টিকলি পুৰা ৰথৰ ওপৰত উঠি একদম ঝুলা ঝুলি আছে। আৰু আমাৰ লগতে আছে টিকলা বহি পুৰা গপ্পা মাৰি আছে টিকলিৰ লগত। পৰি যাব তাৰপিছত এই চিপছ কোনে দিছে? হে মই দিছোঁ? মই দিছোঁ দিয়া। আৰু বগী যাবৰ কাৰণে কাপোৰ হেৰি কৰি থৈছে নেকি? ইস্ত্ৰি কৰি থৈ দিছে। ইস্ত্ৰি নাই? বাদ দি বুলি বৰ্তমান যিটো কৰি আছে সেইটোত ফ'কাছ কৰ। বুজিছে না? এইটোৱেতো কৰি আছোঁ। পিছলৈকে বোলে মই আৰু বিহু প্ৰগ্ৰেম কৰিম, কিবা কৰিম, সেইবিলাক ফ'কাছ কৰ। এইবিলাক এই ব্লগ শ্লগ বাদ দি মই ভাল কথা কৈছোঁ। নহয়, ইমান বেয়াকৈ লাজ দিছে মোক। মই লাজ দিয়া নাই, তোমাৰ যিটো প্ৰতিভা সেইটো প্ৰকাশ কৰ। হাই গাছ আমি আমি গাড়ীত উঠিলোঁ, দাদাহঁতৰ ঘৰত যাম। সেইগিলা নহয়, মোক বৰ্তমান দেখা পাইছে। আগতে বনাইছিলা জানো। আৰু এতিয়া এইটোত মোৰ কাম হ'ব, মই যিটো লক্ষ্য সেইটো প্ৰকাশ কৰিব লাগে। বুজিছেনে? আৰু কিবা অলপ বেয়া হৈছে না? বেয়া পোৱা নাই। কি বস্তু খাওঁ? মোকো এতিয়া লগৰগিলা কিমান ফোন কৰি খানা ভিডিঅ' দি কিয় মই জানো এতিয়া ভিডিঅ' দিলে মোৰ কোনো কাম নাই। তুমি কৈছা ভালে হৈছে, এতিয়া মানে মানুহবিলাকে বেছি ছাপোৰ্ট কৰিব মোক। আৰু গাইজ এতিয়া ভাত খাই লওঁ দেই। তো গাইজ আমি আহি পালোঁ আমাৰ ৰুম। আহি পোৱা নাই, বৰ্তমান আমি ৰাস্তাত আছোঁ। আৰু এইফালে পূৰা ধাম ধুম কৰি ৰিহাৰ্চেল বোলে, সেইফালে পূৰা এনাউন্স কৰি আছে আবাহন থিয়েটাৰ বুলি। আৰু ৰুম পামেই আৰু বৰ্তমান আমি পেণ্ডেল পালোঁ। এয়া চাওক, পেণ্ডেল পালোঁ মানে আমাৰ ৰুম পালোঁ। আৰু মানে গাইজ মিলি গৈছে সেউজীয়া পথাৰৰ লগত, সেউজীয়া বায়ু হৈ গৈছে। আৰু গাইজ তাতে যে ভাত খালোঁ, বহুত দিনৰ মূৰত এটা বস্তু খাইছোঁ, ফেভৰেট বস্তু, মাছ পুৰা খাইছোঁ। ইমান ভাল লাগিছে, ইমান টেষ্টি হৈছে ন?
গৰৈ মাছ পোৰা মাংস মানে গোটেইখন আঞ্জা মানে চব্জি আঞ্জা বহুত ভাল হৈছে ভাল লাগিছে ভাতকেইটা খাই গোটেইবিলাক একেলগে বহি পেলাই ভাত খালোঁ অঁ ভাজাও খাইছোঁ পোৰাও খাইছোঁ ভাল লাগিছে গৈ আৰু এতিয়া আমি ৰুম পাম আৰু গাইজ আহোঁতে আমাৰ টমটমতে থ'ব আহিলে নতুন টমটম অঁ নতুন টমটমত আমিয়ে বহনি কৰিছোঁ গাইজ আইও এইফালে তো গাইজ এতিয়া যাওঁ দিয়ক আৰু ৰুমত অলপ ৰেষ্ট ল'ম ৰেষ্ট লৈ আকৌ আহিবই হ'ব পেণ্ডেলত আজি আমাৰ আছে মেডাম মেনকা দুটা শ্ব' হ'ব তো তই মেকআপ কৰি আহিবি তই মেকআপ চেকআপ কৰি আহা মানে মই অলপ শুই দিম আৰু লাইন আছে আজি লাইনটো ডিষ্টাৰ্ব কৰা নাই আৰু গাইজ এয়া দেখিছেনে ইমান ছাগলী আছে আৰু এইবোৰ ছাগলী এজন মানুহৰে হয় এঘৰ মানুহৰে সিহঁতে চাগে ফাৰ্ম খুলিছে ছাগলী তেনেকুৱা হ'ব পাৰে বহুত ছাগলী আছে আৰু আগলৈও আছে গাইজ ছাগলী আৰু এইবোৰ কি ছাগলী জানেনে ৰাম ছাগলী হয় ইমান ওখ ছাগলী বাপৰে ভাগৰ লাগছে ৰে এইটো ছাগলীৰ মালিক গাইজ ছাগলী মালিকে দৌৰি আছে নহয় সিহঁতৰে সেই চাওঁ বাপ্পাও চাওঁ জাগা নাই খোজকাঢ়া আমাৰ আগৰ পাৰে নি মাইটো কি ডাঙৰ চাৱে ভাই ছাগলী সেনেকে থাকিবা পাৰিলো ৰাখলা হয় যদি আসি হেঁতৰে আৰু আহিছে এই হাকছি ছাগলী লগতে আমি দুটা ছাগলী গাইজ এইকেইটা হ'ল ৰাম ছাগলী আৰু লগত ৰাম ছাগলী আগতে ইমান ডাঙৰ নৰু দে আমাকে সৰু কৰি দিব বা কি লেবেলে ইয়াৰ কি ডাঙৰ দেখিছানে গাইজ এইকেইটা হ'ল ৰাম ছাগলী আৰু আমি হ'লোঁ ৰাম মানুহ আমিও ৰাম ছাগলীয়ে দিয়ক গাইজ আৰু গাইজ এনেকৈ আমি আহি পালোঁ ৰুম আৰু এতিয়া ৰুমত সোমাওঁ দিয়ক আৰু এয়া মই গা চা ধুই পেলাই মেখেলাখন মই ইয়াত মেলি থৈ গৈছিলোঁ মেখেলাখনৰ লগতে লৈ যাওঁ আৰু হয়নে নহয় এক বুলিও দুই চিকাৰ হ'ল আৰু এতিয়া ৰুমত তালা চালা খুলোঁ আৰু ড্ৰেছ চেঞ্জ কৰি অলপ ভৰি হাত ধুই পেলাই শুই দিওঁ গাইজ আৰু এয়া আহি পালোঁ আমি পেণ্ডেল আৰু মই পিছফালৰ গেটেৰে সোমাম আৰু আমাৰ এই পিছফালৰ গেটখনেৰে আমাৰ যাৰ গাড়ী আছে এইফালেৰে সোমোৱা হয় তো গাইজ মই আহি পাইছোঁ গ্ৰীণ ৰুমত অলপ আগতে আহি পালোঁ আৰু ইয়াতে আহি লগ পাই গ'লোঁ মোৰ এজনী ছাবস্ক্ৰাইবাৰক বহুত ভাল লাগিছে লগ পাই মোৰো বিৰাট ভাল লাগিছে পম্পী বাক লগ পাই বহুত দিনৰ পৰা ভাবি আছিলোঁ লগ পাম বুলি আজি লগ পালোঁ বিহুত আজি চাব আহিছোঁ আৰু এনেকৈ লগ মানে প্ৰথম এনেকৈ লগ পাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰক আৰু ইমান মানে মানুহৰ প্ৰতি ইমান মৰম এটা থাকে মানে টানি লৈ আহিছে আৰু সেইটো মানে দেখি বেছি ভাল লাগিছে থেংক ইউ বহুত ভাল লাগিল আৰু লগ পাম বৰ মৰম লগা সঁচাই আপোনালোকে চাব ভিডিঅ' বহুত মৰম লগাকৈ কয় কথাবোৰ মানে ভিডিঅ'ত যেনেকৈ কয় অৰিজিনেল আৰু ভাল আৰু কোনোবাৰ যদি ওচৰত এনেকৈ পেণ্ডেল আছে আহিব আপোনালোকে লগ কৰিব কাৰণে মই কিন্তু আবাহন থিয়েটাৰক ভাল পাওঁ কাৰণে মই গুৱাহাটীত থাকোঁ কিন্তু আজি বিহুলৈকে মই নাটক চাব আহিছোঁ দেই আৰু বহুত জেগাতে চাব আজি বুলি নহয় আৰু চাব গুৱাহাটীত আছে পেণ্ডেল দিয়া আৰু কৰবি মানে লগ বনাবৰ কাৰণে ৰখি আছে এতিয়া আৰু এয়া আমাৰ আৰম্ভ হৈ গ'ল নাটক আৰু নাটকৰ প্ৰথমটি গীত আমাৰ আৰম্ভ হৈছে একে একে দুই আৰু ষ্টেজত যে গাইজ আপোনালোকে চাই থাকে পুৰা ৰং বিৰঙৰ লাইটিং চলি থাকে আৰু আপোনালোকে চাই খুব ভাল পায় হয়নে আৰু ইয়াৰে আঁৰত বহুত কষ্ট আছে আৰু সেইখিনি কষ্ট আপোনালোকক দেখাই আছোঁ আৰু এই টিকলাজনে যে আমাৰ বাই যোনটো মানে গীটাৰ বজায় গানটোত সেয়া গীটাৰখন সি দাঙি থাকে তাৰপিছত প্ৰস্তুতি বাই লয় আৰু এইফালে পুৰা লাইটিং চলি আছে লাইটিং কৰি আছে এইফালে আন্ধাৰত থকা আপোনালোকে দেখি নাপায় আৰু এইখন টানি যে আছে এই মানুহজনে ৰছীৰে
মানে যোনখন ট্ৰলি আৰু বাই এনেকৈ আহে সেইখন ট্ৰলি আমাৰ এজন মানুহে টানে আৰু তাৰতো কিমান কষ্ট আছে হয়নে সকলো কামতে সঁচাকৈ বহুত কষ্ট ঘরে যা নহলে বৰষুণত তিতি মৰিবা যা আপনি বৰ বিউটিফুল স্যার মই নহয় মানে মালিক আপুনি তুমি এত বৰষুণ পৰিলে এতিয়া তুমি যাবা কেনে আহি পাইছো এই কাৰণে মই সদায় ৰেডি আমারে চাহ পানী বনাব নালাগে এই জোৱাৰী সবক চাহ কিয় পানী গিলাচো ৰাখিব নালাগে ও তাৰমানে কি আজি জোৱাৰী নবহ নবহু মৰাৰ সময়তে পিতাই কৈছিল বোলে বোপায়ো ভাল হৈ থাকিব খোজা যদি এই জোৱাটো এইবোৰ কেতিয়াও নেখেলিবি পিতাই কথা নুশুনি মই কালি যোৱা পঢ়িলো কি হ'ল নমস্কাৰ মই কালিহে হাৰিছ আজি যদি নগদ 10,000 জিকিয়া হ তেতিয়া পিতাই কথা মনত পৰি গ'ল পিতাই মৰা সময়ত কৈছিল বোলে বোপায়ো এই জোৱাটো এইবোৰ কেতিয়াও নেখেলিবি আৰু খেল যদি কেতিয়াও নেহাৰিবি এটকা হ'লেও জিকি আহিবি পিতাই কথা সাজু ৰাখিব লাগিব বল খেলি ভাল কৰিছ কিন্তু তই যে এইটো কাম বেয়া কৰিছ আজিলৈকে তই মোৰ নামটো মুখস্থ ৰাখিব পৰা নাই যে এইটো আলমিৰাৰ নামে গডৰেজ থাকে মোৰ নামটো কেনেকে গডৰেজত আজিলৈকে মই নিজেই নাজানো তাতে আকৌ তই মাত্ৰ কেছ বুলি নামাতিবি কৰিবি যদি বেলেগে নামাতিলেও এই ৰাতিয়ে সদায় মাতি থাকিব তই যি খাব খোজ খুৱাই থাকিব যলৈকে যাব খোজ নি থাকিব তোৰ লগেৰে নাই মই ফুচকা খাবলৈ আহিছে চব ফুচকা খাই শেষ কৰিব তোৰ ভাগত নাথাকিব ঐ আহ সোনকালে কি কৰিছে তুমি এই ফুচকা খাব মই ফান্তাই নালাগে তুমি খুৱাব নালাগে এখন খাব যিমান খাব বিচাৰে খুৱাই দিবা এই নালাগে নালাগে স্যার মানুহৰ মনটো যদি কেতিয়াবা কিবা ইচ্ছা থাকে তেতিয়াহ'লে অলপ পূৰণ কৰিব লাগে নহ'লে মনটো বৰ কষ্ট পায় আৰু তুমি তোমাৰ মনটো কেতিয়াবা ফুচকাৰ কাৰণে কষ্ট দিব নালাগে যোৱা খাই লোৱা দেখিলি মোৰ মনটো বেয়া হ'লে মানে